কৈ আছো ৰবা ওকে গুড ইভিনিং সকলোকে স্বাগতম জনাইছো আমাৰ লাইভ সেলিং সেশন এটালৈ মা টচ কাপোৰ এইবিলাক ওপৰত আছে টচ কাপোৰ আজি নেদেখো আজি এটা শৰ্ট লাইভ লৈ আহিছো সো যেহেতু গৰম আহিছে আৰু গৰমত পিন্ধিব পৰা কাপোৰ বহুত বিচাৰি থাকে আপোনালোকে সো মই আজি লাইভটো মানে কৰা কোনো প্ল্যান নাছিলে ষ্টিল ভাবিলো যেহেতু মানে আপোনালোকৰ ৰিকুৱেষ্ট আহি আছে এইখিনি কাপোৰ আপোনালোকক দেখাই দিও অলপ সো এয়া চাব এইটো আহিছে ওয়াশ কটনৰ জোৰা ওয়াশ কটন সৰু সৰু বুটা আছে এইবিলাক ওয়াশ কটন এইদৰে সৰু সৰু বুটা আছে এই জোৰাটো অলপ ৰিজনেবল দামত লৈ আহিছো এইখিনি আপোনাৰ 1250 প্ৰাইস আহে 1250 প্ৰাইস আহে 1099 ত ল'ব পাৰিব দামবিলাক শুনি যাব 1099 মই একচুয়ালি ইয়াতে চাব মই অকমান দেখাই দিছো অৱস্থাটো এয়া সব কাপোৰৰ পেকিং হেয়াৰবোৰ হৈ আছে চাৰিও ফালে মানে এইবিলাক কাম কৰি এতিয়া অকমান টাইম পাইছো ভাবিছো আপোনালোকক দুই এযোৰ কাপোৰ দেখাই দিও কুহিত ডিস্টার্ব নকৰিবা হা মা এয়া চাব এইটো বহুত ধুনীয়া এটা জোৰা আৰু এই জোৰাটো যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব এইটো ওয়াশ কটনৰে হয় ওয়াশ কটনৰ বহুত কেটা কোৱালিটি আছে আজি দেখাম আপোনাক এৰি কটন ওকে মামা এৰি কটন বা ওয়াশ কটন এটা চাব সাইড পটি ব্লাউজৰ পিস only 1099 এইটো ৰিসেলিং ৰেট হয় আজি গুটেখিনি কাপোৰ ৰিসেলিং ৰেটত দিছো তো চাব ৰিসেলাৰ সকলক যেটো ৰেটত দিয়া হয় আজি কাস্টমাৰসকো হেতু ৰেটতে দিছো এ চাব কফি আৰু এটো এৰি খুটা নহয় এটো নরমাল হোয়াইট খুটাৰে ওয়ার্ক কৰা আছে এটো জোৰা ইয়াতে একদম কাপোৰ আছে আপোনালোকক ভাবিলো ইমান কাপোৰ আহিছে অকমান দেখাই দিও এটা স্নিক পিক এয়া চাব এটো খুব ধুনীয়া only 1099 এটো অফাৰ প্ৰাইস হয় 1099 ত ল'ব পাৰিব 1099 কিন্তু এইবিলাক কাপোৰ after 15 days এইবিলাক কাপোৰৰ দাম বাঢ়ি যাব মানে এইখিনি কাপোৰ এতিয়া কমত দিছো অলপ আৰু 15 দিন মান পিছত দিব নোৱাৰিম তেতিয়া এইবিলাক মিনিমাম 1180 1200 1180 ল'ব লাগিব 1099 ত আজি অফাৰ সেল দি আছো জাস্ট যিকেটা পিস দেখাইছো হেকেটা পিছতহে অফাৰ আছে গুটেবুল কাপোৰত নাই কাৰণ কি গুটেবোৰ ইমান কাপোৰ বেছিকৈ অফাৰ দি থাকিলে বহুত প্ৰবলেম হৈ যাব এটো চাব এটা খুব ধুনীয়া জোৰা এইটো ল'ব পাৰিব এসব খুব ধুনীয়া সিম্পলতে এটা মৰম লগা জোৰা বুটাবোৰ এইদৰে কৰা আছে আঁচলটো এ আছে এইটো ল'ব পাৰিব 1099 গটিকে আজি কিন্তু বাৰ্গেনিং নকৰিব লাষ্ট লাইভ বিলাকত বহুত বাৰ্গেনিং হৈছিল আজি কিন্তু বাৰ্গেনিং কোনেও এইটো আহিব আপোনাৰ এৰি কটনৰ জোৰা এৰি কটনটো আৰু ওয়াশ কটনটো মাজত কি ডিফাৰেন্স আপোনালোকে খুদিয়ে ডিফাৰেন্সটো হ'ল হুটাৰ নাম্বাৰ হুটাৰ কোৱালিটি হুটাৰ গ্ৰেডিং যেটো কয় হেতু ডিফাৰেন্স বিশেষ এটা ডিফাৰেন্স নাই আপুনি সুই চালেহে গম পাব কাপোৰ এইবিলাক কাপোৰ আপোনালোকৰ 1250 কে কমত কতোৱে নাপায় 1250 কা কমন কতো নাপায় আমাৰ এটা ফিক্স প্ৰাইস 1099 ত পাই আছে 1099 ত এটো কাপোৰ পাই আছে 1250 নরমাল 1250 নরমাল ডে নরমাল পূজাৰ সময়ত ইয়াৰ দাম বাঢ়িব মই আগতে কৈ দিছো একেদিন সেল যেহেতু চলি আছে সেল মানে দামৰ নতুন কাপোৰ হয় একদম ফ্ৰেশ অ্যাৰাইভেল হয় গুটেখিনি ডিজাইনস বিলাক চাই গম পাইছে সগে আগতে দেখা নাই ফ্ৰেশ অ্যাৰাইভেল হয় ষ্টিল কমতে দিছো আপোনালোকক এয়া চাব হাতটা পটি থাকিব ব্লাউজৰ পিসটো দেখাই দিও কিছুমানৰ ব্লাউজৰ পিস লৈ অকমান ইস্যু থাকে এয়া চাব এটো ডাঙৰ কৈ ব্লাউজৰ পিস আছে বহুত ধুনীয়া কাপোৰ এইবিলাক 1250 তলত নাপায় আমাৰ ইয়াতে 1250 প্ৰাইস হয় এইবিলাকৰ আমি 1250 এইটো সেল কৰো 1099 ত আজি দি আছো মুখ চাই আছে কোনে বাবাই ওকে 1099 আজি এয়া চাব বহুত ধুনীয়া কাপোৰ এৰি কটন 1099 নো বাৰ্গেনিং আজি বহুতে মোক কৈ আছিল যে অকমান এনেকুৱা কাপোৰ লাগে তো দিস ইজ rude behavior mama this is really rude তুমি কিবা ভালকৈ কিবা ড্ৰয়িং সং নকৰা কিয় এটোতে চাব বহুত ধুনীয়া এটো যদি কোনবা এজেড লুকক গিফট দিব বিচাৰে এবোৰ মই এই দামটো কিয় কৈছো বিয়াৰ সিজন স্টাৰ্ট হ'ব এতিয়া বিউটি দ্বাৰা প্লিজ where is the
বিয়াৰ সিজন স্টার্ট হৈছে আপোনালোকে যদি গিফট দিব বিচাৰে আপোনজনক মই দামটো অনলাইন কৈ দিছো আপোনালোকে ইচ্ছা কৰিলে অনলাইনো ল'ব পাৰিব অফলাইন ল'ব পাৰিব আৰু আজি দামবোৰ ফিক্স থাকিব আজি দামবোৰ ফিক্স থাকিব এইটো জোৰাও 1250 হয় শেয়াৰ কৰিব প্লিজ বিউটি ডোৰা নাথ আপুনি শেয়াৰ কৰিব আপোনাৰ নামটো লিখা আছে এইবাৰৰ হেয়াত গিফটৰ লিষ্টত বাকিবোৰৰ সৈতে আপুনি ভালদৰে শেয়াৰ কৰি আছে বহুত ধন্যবাদ এয়া চাব এইবিলাক সব বহুত বেছি ধুনীয়া কাপোৰ হয় এইটো প্ৰাইস আহিব 1150 টকা 1150 দামটো চাই শুনি ল'ব 1150 লব পাৰিব এইটো এৰি কটনৰ জোৰা হয় খুব ধুনীয়া সৰি এইটো প্ৰাইস আহিব 1100 টকা এইবিলাক 1250 জোৰা হয় ইয়াতে মানে অকমান ডিফাৰেন্ট কি হয় ছয়টা সাইড পটি আছে আৰু এটা ব্লাউজৰ পিস আছে অলপ ব্লাউজৰ পিসটো অকমান নহয় একেই আছে ঠিক আছে এয়া চাব স্ক্ৰিনশ্বট লৈ ল'ব আৰু এইটো ব্লাউজৰ পিস হয় এৰি কটনৰ জোৰা আৰু এইবোৰ গিফট দিবলৈ খুব ভাল মাত্ৰ 1100 টকাত লাভ কৰিব 1100 টকা 1100 টকা মানে হেয়া আৰু 1099 হেতু প্ৰাইসতে লাভ কৰিব 1099ত লাভ কৰিব এইখিনি আজি বিশেষ অফাৰত দিছো এইখিনি কাপোৰ নেক্সট আপোনালোকে এইটো দামত নাপায় কাৰণ কি এতিয়া কাপোৰৰ বহুত দাম বাঢ়ি গৈছে আপোনালোকক যেহেতু লাইভৰ সেল দিম বুলি কৈছিলো জুলাই মাহটো দামটো কমাই দিম বুলি কৈছিলো হেতু কাৰণে দি আছে সেম এইটো পিস থাকিব ধুনিয়া লাগিছে বুলি কৈছে থ্যাংক ইউ 1099 কাপোৰৰ কোৱালিটি A1 কোৱালিটি বহুত বেছি ধুনিয়া এইটো এটা থাকিব আজিৰ অফাৰ প্ৰাইসত লাভ কৰিছে আপোনালোকে সো কিবা ভাল লাগিছে জলদি আৰু আজিৰ প্ৰাইসটো নেক্সট লাইভৰ আগে এইখিনি যদি ষ্টক আউট হয় এইটো প্ৰাইসত নাপাব এইবোৰ সব 1250 কাপোৰ হয় 1150 1250 তেনেকুৱা ৰেঞ্জৰ হয় গতিকে হেতু ৰেঞ্জতে ল'ব লাগিব যদি ইয়াৰ পিছত লয় আজি আপোনালোকক এটা বিশেষ ৰেহাই দিয়া আছে ইয়াতে চাব বুটা বহুত বেছি ঘন আছে এইটো জোৰা চাব মই খুলি দেখাইছো এইটো ৰানী পিংক আৰু হোৱাইটত আছে বুটা বহুত বেছি ঘন বিৰাট বেছি ধুনীয়া এইখিনি কাপোৰ বিৰাটে বেছি ধুনীয়া কাপোৰ এইবিলাকৰ ৰিটেল প্ৰাইস মই ধৰাই নাই আপোনালোকক ৰিটেল প্ৰাইস ধৰাই নাই এইবিলাকৰ ৰিসেলিং প্ৰাইস ধৰিছো এয়া চাব বহুত বেছি ধুনীয়া এইটো জোৰা একো নটিফিকেশন নমিতা দেৱী একচুয়ালি মানে কি হল মানে লাইভ আহিলো কাৰণ কি বহুত ষ্টক আহিছে আৰু কিছুমান ৰিকুৱেষ্ট আহি আছে লাইভ আহা প্ল্যান নাছিলে কিন্তু সানডে বুলি এটা আহি গলো আৰু এয়া চাব এটা খুব ধুনীয়া জোৰা আৰু কাম কৰি ভাগৰ লাগিছে সব বহি লৈছো একদম এয়া চাব বহুত ধুনীয়া 1099ত এইটো ল'ব পাৰিব 1099 only 1099 দেন এইটো এইবিলাক গুটেখিনি 1250 1150 জোৰা হয় মই কৈ দিছো 1150 1250 জোৰা হয় খিনি 1099 আৰু এইটো আহিব ওয়াশ কটনত বিৰাতে ধুনীয়া এইটো ঝুমকা নহয় কিন্তু বহুতে ঝুমকা বুলি ভাবে কৰবি থ্যাংক ইউ গুড ইভিনিং নমিতা কৰবি তোমালোকৰ সবৰে নাম লিখা আছে গিফটৰ লিষ্টত আৰু কোনোবা তিনিজনী মানৰ নাম লিখা আছে ৰাখি শইকীয়া আৰু মই কম বাৰু এতিয়ালৈকে কাৰ নাম লিখিছো কন্টিনিউ কৰিবা কিন্তু বাকি কেটা লাইভ শেয়াৰ কৰিবা এইটো 1099 ল'ব পাৰিব only for today আজি ৰাতি আহিছো ৰাতি কাম কৰি আছো অকমান দোকানত এয়া চাব এইকেটা আৰু এইকেটা সাইড পটি আহিব বিৰাতে মৰম লগা জোৰা সাইড পটি কেটা সব ওচৰৰ পৰা বৰ ধুনীয়া এইটো ওয়াশ কটনৰ জোৰা হয় 1250 জোৰা হয় 1099 ত দি আছো আজি ৰিসেলিং প্ৰাইসত দি আছো গতিকে এয়া চাব খুব ধুনীয়া 1099 1099 কুহি don't তোমাক সবে চাই আছে এইটো চাব 1099 খুব ধুনীয়া এইটো এৰি কটনত আহিব এইটো যদি এজেড লোকক গিফট দিব বিচাৰে ল'ব পাৰিব 1099 তুমি মোক চাইছা অকমান যদি এজেড লোকে আমিও পিন্ধিব পাৰো আমাকো ভাল লাগে এনেকুৱা হোৱাইট এন্ড ব্ল্যাক আজিকালি খুব পিন্ধে নাজানো হোৱাইট এন্ড ব্ল্যাক হোৱাইট এন্ড সিলভাৰ হোৱাইট এন্ড কপাৰ ইমান মানে সবে ভাল পায় এনেকুৱা 1099 ল'ব পাৰিব এইকেটা সাইড পটি আৰু ব্লাউজ পিস আহিব ভাল লাগিলে পটাপট স্ক্ৰিনশ্বট লওক আমি যাম কেনেকে ৰাস্তাটো চোৱা কি কৰি দিলো ব্লক কৰি দিলো তাৰ পিছত এইকেটা বিচাৰিছিলে এয়া চাব এইটো সি গ্ৰীনৰ এটা আহিছে খুব ধুনীয়া জোৰা
এইবোৰ আপোনাৰ 1450 জোৰা হয় 1450 জোৰা হয় 1300 ল'ব পাৰিব মই দামবোৰ কৈ গৈছো এইবোৰ 1450 জোৰা হয় 14 to 1450 এনেকুৱা প্ৰাইস আহিব কিন্তু পিছলে এতিয়া যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে মোৰ মতে দি লাইভ যেহেতু আমি লাইভ সেল মানে কি আমি লাইভত থ্যাংক ইউ নমিতা থ্যাংক ইউ কৰবি সো এয়া চাব বিৰাতে ভাল কোৱালিটি এইটো কিন্তু এৰি কটন এইটো এৰি কটনৰ জোৰা সি গ্ৰীনত আহিছে এনেকুৱা সিলভাৰ বুটা থাকিব এইখন মেখেলা মই লাষ্ট লাইভত দেখুৱাইছিলো এইটো only 1300 আজি প্ৰাইস থাকিব 1300 ল'ব পাৰিব এইটো থাকিব ব্লাউজৰ পিস পানী লাগে যা যা তুমি নামি যোৱাচোন আইতা আছে এখন যাব গো তুমি ডাঙৰ হৈছা কিয় তুমি নোৱাৰা গুড গাৰ্ল ইফালে নামি যোৱা তাৰপিছত বেছি দেৰি নকৰো আজি লাইভটো পটাপটে দেখুৱাম এয়া চাব এটা মেলি দেখুৱাইছো বাকিখিনি কালাৰ দেখুৱাই একেটা সাইড পটি থাকিব এইবোৰ সিলভাৰত আছে পুৰা সিলভাৰ ওয়ার্ক এনেকুৱাকে দেখুৱালে স্ক্ৰিনশ্বট লৈ ল'ব থ্যাংক ইউ সো মাচ কুহি যোৱা আইতা আছে যোৱা একেটা গাত দেখিছেনে সৰু সৰু বুটা 1300 ল'ব পাৰিব 1300 শিপিং ফ্ৰী থাকিব শিপিং ফ্ৰী কোনো এজৰ কাপোৰত শিপিং নালাগে সো শিপিং ফ্ৰী থাকিব এটা বৰ ধুনীয়া কালাৰ আকৌ আহিছে এইটো চাব এইটো আহিছে পেস্টেল শেডত মেহেন্দি গ্ৰীণ টাইপ আহি আছে আহা গিভ মি হ্যান্ড এনেকে যোৱা লাহে লাহে যোৱা ওকে দৌৰটো খুলি যোৱা মই তোমাক চাই থাকিম ওকে দেন এইটো আহিছে সেম থাকিব সাইড পটি ব্লাউজ পিস সব এইটো কালাৰ কম্বিনেশনত থাকিব মিসিং ডিসনি ডিজাইন মেখেলা চাদৰ তেনেকুৱাকৈ থাকিব বিৰাট আন্ধাৰ তো বাবুৰ লগত যোৱা তুমি যোৱা মই তো লৈ আছো ইফালে হেল্ল' মই তো ইফালে লৈছো দিয়া তো এইটো চাব এইটো এনেকুৱা কালাৰ তাৰপিছত তোমাৰ সেইখিনি কৰাচোন যোৱা তুমি জিকে বুকটো চাই আহা যোৱা গো এতিয়া নাহিবা মই গৈ আছো সো এইটো আহিব সৰি আজি অকন ক্যাজুয়াল হৈছে বা লাইভটো ফিনিশ শিওর 8টা বাজিলে দেৰি হৈছে আজি ভাবিলো এটা লাইভ আহি যাও এইটো এনেকুৱা এইটো জোৰাই আগতে যেটো দেখুৱাইছিলো ইয়াতে মেখেলাত কিন্তু ফুল থাকিব বুটা থাকিব 1300 ল'ব পাৰিব 1300 তাৰ পিছত ইয়াতে বেবি পিংক এটা পাব আজিৰ কাৰণে এইটো ইয়াতে বহুত কেটা কালাৰ আছে যিমান লাগে আপোনালোকে ল'ব পাৰিব মই দেখুৱাইছো বান্ডলছ এনেকুৱা বহুত আছে ঢেৰ যিমান লাগে আপোনালোকে পাই যাব সো এটা আৰু কালাৰ দেখুৱাও ওয়াশ কটনৰ বহুত ধুনীয়া কালাৰ এখিনি কিন্তু পিছলে দাম বাঢ়িব মই আজি লাইভত এটো এটা দিছো এসব কালাৰ কম্বিনেশন কিমান ধুনীয়া এটো চাওক বহুত বেছি ধুনীয়া এজলৈকে এয়া চাব একদম হেখলৈকে বুটা আছে কৰবি হা কালাৰ কম্বিনেশন বিৰাতে ধুনীয়া কাপোৰৰ কোৱালিটি বহুত বেছি ভাল এসব এটো জোৰা বহুত বেছি ধুনীয়া ইয়াতে থাকিব বিশেষ ডিসকাউন্ট এটো জানিবলৈ মোক WhatsApp কৰিব বিশেষ ডিসকাউন্ট থাকিব আমাৰ এখিনি কাপোৰত জানিবলৈ WhatsApp কৰিব ইয়াতে এটা কালাৰ আছে এইটো বহুত ধুনীয়া এটা ঢেৰ কালাৰ আছে তাৰ পিছত এৰি কটনৰ এটা ওয়াশ কটনৰ এটা আৰু এটা জোৰা দেখাও এইটো চাব এটা খুব ধুনীয়া আমি যাই নাই তো গো আম গোইং ওকে মই গৈ আছো যোৱা ओके थैंक यू ओके लवली कलेक्शन বুলি কৈছে বহুত বহুত ধন্যবাদ এটো চাব বৰ ধুনিয়া এটো কালাৰ কম্বিনেশন ওচৰ পৰা চাব গাত সৰু সৰু বুটা থাকিব ওকে বেটা
ওকে ঠিক আছে যোৱা এতিয়া এইটো চাব এইটো এটা বহুত ধুনীয়া কালাৰ কম্বিনেশ্যনত এইটো ৱাশ কটনত আহিব কালাৰ কম্বিনেশ্যন আৰু শাইন চাও কাপোৰ কিমান বেছি ধুনীয়া বহুত বেছি ধুনীয়া সব নিউ কালেকশন হয় আপোনালোকে লব পাৰিব পূজা আগন্তুক পূজাৰ কাৰণে এতিয়াই লৈ থোৱা বা পূজাৰ সময়ত লব পাৰিব কোনো কথা নাই এইবিলাক সব ফ্ৰেছ এৰাইভেল হয় আৰু এয়া বনাই আছে ইয়াতে এটা কালাৰ আছে এইটো মেহেন্দি গ্ৰীন বিৰাট বেছি ধুনীয়া তাৰপিছত এইটো ৰিষ্টক এটা হৈছে লাষ্ট টাইম দেখুৱাইছিলো ৱাশ কটনৰ জোৰা বহুত বেছি ধুনীয়া গাত হেভি বুটা আছে yellow এইটো চাব এটা খুব ধুনীয়া জোৰা yellowত আছে এদৰে বিৰাট বেছি ধুনীয়া এইটো প্ৰাইস আহিব এইবিলাকৰ 1480 আজিৰ অফাৰ প্ৰাইস থাকিব 1480 টকা অফাৰ প্ৰাইস থাকিব প্ৰাইস ইজ ফিক্স আৰু কোৱালিটি বহুত ভাল এইটো বহুত বেছি ভাল কোৱালিটি পাব আৰু ইয়াতে চাব ঢেৰ কালেকশন আছে 1480 এইটো এটা বহুত বেছি ধুনীয়া হোৱাইটত বিচাৰিছিলে হোৱাইটত কিং কাপ বিচাৰিছিলে এ লব পাৰিব এইখিনি কিং কাপ খিনি যি সকলে লৈছে সবে কৈছে মানে হোৱাইটত হোৱাইট বুলি কওঁতে আহিলে এয়া চাব বিৰাটে বেছি ধুনীয়া মানে আপোনালোকে যেতিয়া ওচৰৰ পৰা পাব তেতিয়া মানে ফিল কৰিব ইমান ধুনীয়া এইকেইটা ৱাশ কটনৰ আৰু এটা কথা কওঁ একেটা কোৱালিটি দেখিবলৈ সেম কিন্তু বেলেগ বেলেগ আপোনাৰ কোৱালিটি আহে এয়া চাব বুটা আপোনাৰ আঁঠুৰ ওপৰলৈকে যাব এয়া বুটা only 1480 shipping inclusive থাকিব আৰু সাইড পটি ব্লাউজ পিস গুটেইখিনি ইয়াতে পাব আপোনালোকে গুটেইখিনি পাব সাইড পটি কাৰণ কি এইবিলাক কাপোৰৰ দাম বাঢ়ি যাব আৰু কি জানেনে আমাৰ ইয়াতে এনেকুৱা নহয় যে আজি এটা কাপোৰ কমাই দিলো তাৰপিছত বিচাৰিলে নাই ষ্টক বুলি কৈ দিম হেয়াৰ ষ্টক আনিছো যাতে আপোনালোকক আমি মানে ব্লাফিং নকৰো যেনেকে ধৰক এইটো পিস দেখালো তাৰপিছত বহুত দাম কমাই দিম নেক্সট বিচাৰিলে নাই ষ্টকত বুলি কম এটো নহয় এটো ঢেৰ আছে যদি ষ্টক নাথাকে বা নেক্সট ষ্টক আহে একে দামতে আমি দিও বহুত কাস্টমাৰে জানে আমাৰ যি সকলে কাপোৰ লৈ আছে তো তেওঁলোকে জানে যে এটা কাপোৰ সাপোজ ধৰি লওক এইটো ডিজাইন যদি নাথাকে নেক্সট যেতি আনি দিও এমা বা দুমা লাগিলেও সেম ডিজাইন যদি লয় সেম প্ৰাইসতে পায় লাইফৰ প্ৰাইসতে আমি দিও এয়া চাব কিন্তু যিবিলাক এক্সট্ৰিমলি লো প্ৰাইসত দিয়া হয় হেতু কেৱল এদিন বা দুদিনৰ কাৰণে দিয়া হয় কিন্তু এইবিলাক কাপোৰ আপোনালোকে পূজা সময়ত যেতিয়া দাম বাঢ়ি যাব একে দামতে আমাৰ ইয়াতে পাব 1480 লাইফত 1480 লো পাৰিব আগতে বিৰাটে ধুনীয়া কাপোৰযোৰ ইয়াতে আছে বেবি পিংক কালাৰটো চাব এইটো কালাৰ আছে মেহেন্দি গ্ৰীন আছে কোনে এই কালাৰটো ভাল পায় কক বিৰাটে বেছি ধুনীয়া কাপোৰ বহুত বেছি ধুনীয়া আৰু এস বহুত ধুনীয়া কিং কাপ আৰু এইখিনি কাপোৰ উচ্চৰ পৰা চাব পাৰে ৱাশ কটনৰ একেটা জোৰা বিৰাটে কমফৰ্টেবল আৰু সামাৰ ফ্ৰেন্ডলি হয় তাৰপিছত এটা ফিক্স পাৰি জোৰা দেখুৱাও ইয়াতে বহুত মৰম লগা এটা ফিক্স পাৰি জোৰা এটো লব পাৰিব 1800 ত ফিক্স পাৰি টু টস কটনৰ হয় টস কটনৰ জোৰা ফিক্স পাৰি 1800 ত লব পাৰিব এনেকুৱা এটা জোৰা 1800 টকাত লব পাৰিব 1800 বিয়াৰ এতিয়া ভাবিছো বিয়াৰ যেহেতু সিজন স্টার্ট হবই বা হৈছে এতিয়া বজাৰ বহুতে কৰা স্টার্ট কৰিছে এনেকুৱা জোৰাবিলাক আপোনালোকে লব পাৰিব আপোনালোকে যদি বিয়াৰ বাবে বেছিকৈ বজাৰ কৰে তেতিয়া দামটো অকমান বেলেগ হ'ব যেতিয়া বেছিকৈ কাপোৰ কিনিব 20 পিস 30 পিস 40 পিস তেনেকুৱা তো দামটো তো অলপ ডিফাৰেন্স আহিব তাৰপিছত এই নুনি কটন জোৰ ৰিষ্টক হৈছে আপোনালোকে চাও বিচাৰিছিল মই খুলি দেখুৱাম খুব এটা ধুনীয়া মৰম লগা প্ৰিমিয়াম কোৱালিটি কটন নুনি জোৰা এটো জোৰা আহিব 2150 প্ৰিমিয়াম কোৱালিটি কটন নুনি জোৰা এটা কথা এইখিনতে কওঁ আপোনালোকে যি সকলে আমাক ৰেগুলাৰলি ফলো কৰিছে সকলোৱে জানে যে কোৱালিটি ওয়াইজ আমাৰ
কোৱালিটিক লৈ আমি কম্প্ৰমাইজ নৰ্মেলি নকৰো নৰ্মেলি আমাৰ বেলেগ ডিজাইনটো কিবা মানে আপত্তি থাকিলেও কোৱালিটি লৈ কাৰো আপত্তি নাই এয়া চাব মানে মই কৈছো এটা উদাহৰণ দিছো আৰু জাস্ট ডিজাইনটো বেয়া পালেও কোৱালিটি লৈ আপোনালোকে মানে নিশ্চিত থাকিব পাৰিব ইয়াৰ সাইড পটি কেটা এইকেটা সাইড পটি কেটা এনেকা থাকিব সম্পূৰ্ণ কপাৰেৰে ওয়ার্ক থাকিব সাইড পটি কেটা বিৰাতে মজা কালাৰ হয় আৰু নেক্সট এটা কালাৰ দেখুৱাও এইটো 2150 এইটো কিন্তু বিৰাতে ধুনিয়া কালাৰ এইটোত সাগে আৰু দুটা পিস এইটো পিস মিলি দুটা পিসে আছে বিৰাতে মৰম লগা কালাৰ চাব এইটো ডিজাইনত কিন্তু কটন কেঁচাপাতটো আহিছিল এটা কটন কেঁচাপাত আহিছিল এইটো ডিজাইনত মানে এইটো কালাৰ কম্বিনেশনত বিৰাতে মজা কালেকশন আৰু এইটো চাব আজি একচুয়ালি কাম কৰি কৰি দেৰি হল ভাগৰ লাগিলে ষ্টিল ভাবিলো আৰু নাই এটা লাইভ কৰি দিও এসব 2150 লব পাৰিব 2150 এখিনি প্ৰিমিয়াম কাপোৰ হয় গতিকে দামটো প্ৰিমিয়াম হয় 2150 এইকেটা চাব ছয়টা সাইড পটি থাকিব তাৰপিছত নুনি এজোৰ ধুনিয়া নুনি কাপোৰ দেখুৱাই এইবিলাক আপোনালোকে বিয়া আদিত পিন্ধিবলৈ খুব ভাল ইয়াতে আপোনাৰ হোৱাইটেৰে এৰি সুতা আৰু পিংক কালাৰ হোৱাইটত পিংক এইখিনিত সিল্ক মাৰ্ক পাই যাব এইখিনি জোৰাত সিল্ক মাৰ্ক আহিব এইকেটা এইটো জোৰা এনেকুৱা হয় বিৰাট বেছি ধুনিয়া এটো আপোনাৰ প্ৰাইস আছিলে 3900 সামথিং আছিলে ওকে ঠিক আছে সুদীপা বুৰা লিখিছে ওকে থ্যাংক ইউ ইমান ধুনিয়া কালেকশন অফ ওয়াও জামন গাছে থ্যাংক ইউ বহুত ধন্যবাদ বনিতা আহা আহা এয়া চাব এটো বহুত এটো 3900 ৰ আছিলে অকমান ডিসকাউন্ট পাব আজি লাইভত নকো মেনশন নকৰো ডিসকাউন্টৰ ৰেটটো এয়া মানে কি হয় জানেনে কিতেবা লাইভত ডিসকাউন্ট দিলে বৰ বিপদত পৰো মানে কি হয় একেটা কাপোৰৰ দাম বাঢ়ি যায় পিছত ধৰক কিছুমান কাপোৰ যেটো 1099 দিছো আকৌ মানে দাম বাঢ়ি যাব 1099 হৈ যাব তেতিয়া আকৌ 1150 ইয়াৰ প্ৰাইস কৰিব লাগিব তো তেনেকুৱা মানে হেতু কাৰণে এটো ব্লাউজৰ পিস আহিব তো সেই কাৰণে কিতেবা লাইভত দামটো কোৱা নাযায় আপোনাৰ দোকানখন ক'ত বুলি কৈছে ওকে আমাৰ দোকানখন সিমলাগুৰি বৰপেটা ৰোড এতিয়া ঘৰত আছে বাট দোকান অতি সোনকালে কৰি আছো তো সেই কাৰণে স্টক ঢেৰ আহি আছে মানে একদম ফ্ৰেশ কালেকশন এবোৰ সব হালত মানে বুয়া মানে অৰ্ডাৰ দিয়া কালেকশন হয় মানে এনেকুৱা বজৰুৱা টাইপ কাপোৰ নহয় আৰু কিছুমান যে বজাৰত তেনেকুৱা নহয় এবোৰ সব স্পেশাল কাপোৰ হয় তো আমি স্টাৰ্ট কৰি দিছো সিমলাগুৰি নিয়াৰ মডাৰ্ন একাডেমি স্কুল বা ওমা আশ্ৰম ইচ্ছা কৰিলে আপোনালোকে এবাৰ ভিজিট কৰি চাব পাৰে উইন্ডো শপিং কৰিব পাৰিব মানে উইন্ডো শপিং মানে জাস্ট আপোনালোকে আহি চাব পাৰিব কি আছে কি নাই হেতু কৰিব পাৰিব দৰকাৰৰ সময়ত লব পাৰিব এটুত অফাৰ আছে মই জনাম একদম ফ্ৰেশ বুইছে এটো ফ্ৰেশ বুই আনিছে যেহেতু নতুন দোকান দিম ভাবিছো নতুন দোকান দিম তো সাবতো বহুতে আহিব মিতালী দাস বাইদেউ কৈছে ধুনিয়া থ্যাংক ইউ আপুনি এজোৰ কথা কৈছে ন এজোৰ দেখাই আছো তো বহুতে সাব আহিব নহয় তো সাব আহিলে কি হয় কিনিব মন যায় সো ভাবিছো হেতু কাৰণে এই নতুন কাপোৰখিনিতে ডিসকাউন্ট থাকিব ওপেনিং ডে সেল থাকিব আমাৰ প্ৰতিজোৰ কাপোৰতে ওপেনিং ডে সেল থাকিব কম মূল্যত ধুনিয়া কাপোৰ লব পাৰিব আৰু আমাৰ ইয়াতে কি হয় এবাৰ এটা মূল্যত যদি কাপোৰ লয় হেতু দামে আৰু সকলো হেতু দামে দিয়ে আৰু হেতুৱে সমস্যা হৈছে সো একো নাই তথাপিও আপোনালোকৰ বাবে যেহেতু এখিনি কালেকশন আনিছো এইটো এনেকুৱা আহিব বিৰাট বেছি ধুনিয়া সৰি মই 1480 কলো ন মই নতুন প্ৰাইসটো কব পাহৰিলো 1450 আছিল সৰি 1450 তাতকৈ তলত দিব নোৱাৰিম লাষ্ট টাইম বহুত বাৰ্গেনিং কৰিছিলে এইখিনি কাপোৰত ইয়াতকে তলত দিব অলপ দিগদাৰ হয় আৰু পিছলে দিবলে দিগদাৰ হয় হাতটা পটি আৰু এইটো ব্লাউজৰ হাতৰ পাৰি
খুব মানে খুব ধুনীয়া আৰু ইয়াৰ ব্লাউজৰ পিচ বিলাকো ডাঙৰ ডাঙৰ অলপ অকমান নৰ্মেল কাপোৰতছে অকমান ডাঙৰ ডাঙৰ হয় কাৰণ কি এইবিলাক সব মানে ভাল কোৱালিটি ডিজাইন দি কৰা হালত অৰ্ডাৰ দি বনোৱা ঢেৰ কালেকশ্যন মানে এটা পিছত 30 পিচ আহে সো কিছুমান কাপোৰ আমি ধৰক হেয়াৰ কৰিব লাগে এইটো চাব সো এইবোৰ হালৰ পৰাই আপোনাৰ হোলসেলত বিক্ৰী হৈ যায় আৰু তো এইবিলাক তেনেকুৱা কাপোৰ হয় এইবিলাক আপুনি যতে ততে নাপাব তো সিলেক্টেড কাপোৰ হয় এয়া চাব এয়া আপোনাৰ আঁঠুৰ ওপৰলৈকে বুটা থাকিব 1450 মোক কওঁতে ভুল আছিল কিংখা পাৰ এইকেইটা ডিজাইন 1450 এয়া চাব এইটো দাম থাকিব আপোনাৰ অফ সিজন অন সিজন বুলি কথা নাই অফ সিজনত যেতিয়া এইবিলাকৰ দাম বাঢ়িব তেতিয়াও এইটো দামতে ল'ব পাৰিব দাম এবাৰ এটা দাম কৈছো যদি সেই দামটোত আপুনি সদায় ল'ব পাৰিব লাগিলে আমাৰ লস হোক লাভ হোক কথা নাই চাব বহুত বেছি ধুনীয়া এটা 1450 ল'ব পাৰিব জেনুইন প্ৰাইস হয় একো কম্পিটিটিভ প্ৰাইস নহয় যে কাবাক দেখি দামটো কমাই দিলো কিবা দিলো হেবোৰ নাই একদম জেনুইন যেটো প্ৰাইস কাৰণ কি এইবিলাক সব ডিজাইন দি বনোৱা কাপোৰ হয় ইউজ কৰি ভাল পাব ইউনিক হয় লাইভ চলি থকা সময়ত মানে ফোন কৰিলে ফোনটো উঠাব নোৱাৰো তাৰ মানে লাইভটো কাট খাই যাব হেতু কাৰণে এটা টস কটনৰ জোৰা দেখো আছে এটা খুব ধুনীয়া টস কটনৰ জোৰা এইবিলাক পিন্ধিলে মিক্স টসৰ লুক আহে এইটো কাপোৰ হেটো পাই যাব মিহিটো পাই যাব থ্যাংক ইউ एवरीवन থ্যাংক ইউ ফৰ লাভলি কমেন্টস ভাল লাগিছে আপোনালোকে কমেন্ট কৰা এয়া সব এটো আপোনাৰ 1650 জোৰা হয় 1480 টকাত দিছো দে 1480 টকাত দিছো 1480 আপোনালোকে ইচ্ছা কৰিলে দোকানটো আহিব পাৰিব এয়া চাব আঠুৰ পলৈকে বুটা টস কটন খিনি 1480 আচ্ছা এটা কথা মই এইখিনিতে কওঁ এইখিনি কাপোৰ হা এইখিনি কাপোৰৰ কিন্তু দাম বাঢ়িব কিন্তু যেকেটা পিস মই অনলাইন দেখুৱাইছো মোৰ কথাখিনি মানে শুনি লব যেকেটা পিস মই সাপোজ এই পিসটো অনলাইন দেখুৱাইছো এমা পিছতো যদি বা আজি যদি বুকিং কৰে ষ্টক আউট হৈ যায় মই যদি 15-20 দিন পিছতো ষ্টক দিও একে দামতে পাব দাম বাঢ়িলে এটো দামত লব পাৰিব হেতু সাৰ্ভিস আমি কিন্তু কাস্টমাৰক পুৰা দিও এইকেটা মিৰি বুটাত থাকিব সাইড পটি কিটা উছৰ পৰা সৰি মিৰি বুটা নহয় ইয়াতে ধুনিয়া ফুলৰ নিচিনা গছৰ নিচিনা ডিজাইন একদম নতুন ডিজাইন হয় একদম ইউনিক হয় আৰু এছাম বহুতে মৰম লগা জোৰা আৰু এইকেটা পিন্ধিলে আৰু সবে জানে যেতিয়া ফুল সিজন চলি আছিল তেতিয়া আমাৰ এনেকুৱাই প্ৰাইস হয় আৰু অফ সিজনত যেটো আমাৰ ফুল সিজনত দাম নাবাঢ়ে তাৰমানে এইটো সিজনৰ দামে সেম প্ৰাইস ফৰ সেম মানে অল দা সিজনস গুটে সিজনৰ কাৰণে এটাই দাম আমাৰ থাকে হেতুৱে আমাৰ মানে গ্ৰাহকসকলে হেতু বস্তু ভাল পায় যে গুটে এইবিলাক সিজনত আপোনালোকে সেম দামত সেম কাপোৰ লব পাৰিব আৰু এই কাপোৰ যদি আজি অনলাইন অৰ্ডাৰ কৰে ষ্টক আউট হৈ যায় মই যিমান দিন পিছত দিলেও আপোনালোকক একে দামে ধৰিম ওকে যিখিনি লাইভত দেখাও হেখিনি এয়া চাব বহুত বেছি ধুনিয়া 1480 সবে জানে আমাৰ টস কটনৰ প্ৰাইস আজি 4-5 বছৰ ধৰি মানে 1550 1480 1450 আৰু কিছুমান টস কটন আছে 1400 টকা কিছুমান আছে 1380 টকা নেক্সট লাইভত দেখাও আপোনালোকে চাবলে নাপাহৰিব আৰু এইটো এটা আছে ৰব এইটো এটা আছে 1400 প্ৰাইস ফিক্স থাকিব একদম প্ৰাইস ফিক্স থাকিব কাৰণ কি বহুত কম মূল্যত দি আছো সকলে জানে এইখিনি প্ৰিমিয়াম কোৱালিটি টস কটন হয় এইখিনি আনিবলৈ এইখিনি কিনিবলৈ বহুত দাম ভৰিব লাগে আৰু অৰ্ডাৰ দি বনালেটো আৰু বহুত ঝামেলা অৰ্ডাৰ দি বনালে বহুত বহুত টাইম আৰু এনাৰ্জি প্লাস ওয়েলথ আপোনাৰ হেয়া হয় মাত্ৰ 1400 টকা আজি লাইভৰ অফাৰ প্ৰাইসত দিয়া হৈছে 1400 প্ৰিমিয়াম কোৱালিটি আৰু এইখিনি ধুব পাৰিব এটা মাৰ দিয়া আছে বহুতে মাৰ বিচাৰে মাৰ দিলে কি হয় কাপোৰটো আৰু বেছি কমকমীয়া হয় দেখিব বহুত ধুনীয়া হয় এয়া চাব এই কালাৰ কম্বিনেশনটো খুব ধুনীয়া কিন্তু লেভেণ্ডাৰত ৰেড আৰু স্পেশালি ইয়েলো আৰু এইখিনি সাইড পটি থাকিব আৰু এইটো ব্লাউজৰ পিস থাকিব মাত্ৰ এইটো জোৰা দাম আজি অফাৰ প্ৰাইস থাকিব 1400 টকাত এইটো টস কটন জোৰা লব পাৰিব সো আমাৰ কালেকশন খিনি যদি ভাল পাইছে আজি অলপ কালেকশন দেখুৱালো আপোনালোকক ইয়াৰ মাজত যদি কিবা ভাল লাগিছে আমাক নিশ্চয় কন্টাক্ট কৰিব বুলি আশা কৰিলো 1 মিনিট নুনি কটনৰ জোৰা এটা ৰৈ গল দেখুৱাবলৈ এইটো
এইটো জোৰা আকৌ আহিব পাব এইটো জোৰাটো ভালেকেইটা অৰ্ডাৰ দিছো এইটো জোৰা কাৰণ কি কালাৰ কম্বিনেশ্যনটো বিৰাট বেছি ধুনীয়া কিন্তু কেঁচাপাত কটনৰ 16 লাগে ওকে বেটা ওহো এইটো আচ্ছা বাবার তাতে আহিছে নেকি ফোন ওকে বেটা এয়া চাব এটা বহুত বেছি ধুনীয়া 2200 সন্দেশ বেটা হাই হাই সন্দেশ বেটা কি খবৰ 20 মোৰ হৈ গল বেটা মোৰ হৈ গল না হ'ব নাকি ওকে এইটো আহিব 2200 প্ৰিমিয়াম কোৱালিটি নুনি কটন জোৰা এয়া চাব সাইড পটি আৰু ব্লাউজৰ পিস এইটো ব্লাউজৰ পিস আহিব কটনত ওকে তো আজি লাইভটো ইমানতে সামৰিম আৰু আজি একদম কুইক লাইভ আহিছো কিবা ভাল লাগিলে পটাপট লব আৰু নতুন দোকান যেহেতু ওপেনিং কৰিম আগষ্টত যদি সব থাকে ঠিকে তেতিয়া হলে সেল লগাম একদম ডে 1 ৰ পৰা বেস্ট অফ বেস্ট বস্তুটো সেল থাকিব সকলোৱে পিন্ধক হ্যান্ডলুম জোৰা হাতে বোৱা কাপোৰ অসমৰ গৌৰৱ মেখেলা চাদৰ সকলোৱে পিন্ধক আৰু এটা জমনি কথা কৰব আপোনালোকক শেয়াৰ কৰি হেদিনাখন আঙ্কেল এজনে কমেন্ট কৰিছিল সৰি মেসেজ কৰিছিল যে ভন্টি এটা কথা কও বেয়া নাপাবা তুমি মেখেলা চাদৰ সেল কৰি আছা আৰু তুমি নিজে পিন্ধা নাই তো এইটো কথাও মই এটা কথা কও যে চাওক মেখেলা চাদৰ এটা প্ৰডাক্ট হিচাপে সেল কৰিছো এজ এ বিজনেস ওকে তো বিজনেস হিচাপে লৈছো তো এনেকুৱা নেসেসাৰি নহয় যে যিটো বস্তু প্ৰডাক্ট মই সেল কৰিম হিটো হা এইটো এটা ভাল স্ট্ৰেটেজি হয় যিসকলে অনলাইন লাইভ সেল কৰে বহুতে কাপোৰজোৰ পিন্ধি ললে হেটো একচুয়ালি ক'ব গলে এটা মাৰ্কেটিং স্ট্ৰেটেজি হয় যেটা কাপোৰজোৰ ধুনিয়াকৈ আপুনি মেকআপ সেকআপ কৰি গেটআপত পিন্ধিব তেতিয়া হেটো ডিমান্ড আহিছে আপুনি পিন্ধা জোৰাটো দিয়ক তো দ্যাটস এ মাৰ্কেটিং স্ট্ৰেটেজি ঠিক আছে কিন্তু মোৰ একচুয়ালি কি হয় সময়ৰ অভাৱত মই দিনত যিটো দোকানত পিন্ধি থাকো হেটো কাপোৰ লৈয়ে আপোনালোকৰ ওচৰত লাইভ আহি যাও কাৰণ কি দেখিছে লাইভটোত কিমান ডিস্টাৰবেন্স পাইছো সৰু ছোৱালীজনীৰ পৰা তো হেটো কাৰণে বৰ্তমান ষ্টাফ কম আছে আৰু হেটো কাৰণে আৰু সক এটো মই নাভাবো যেনেকে যদি মই মেল হলো হেতেন মেল এটাই কেনেকে পিন্ধিব মেখেলা চাদৰ জোৰ ন তো এইটো এটা মাৰ্কেটিং স্ট্ৰেটেজি হয় মই জাস্ট ক্লিয়াৰ কৰিছো কথাটো যি সকলে মানে পিন্ধি লৈ কাপোৰটো শো কৰে তেতিয়া হেটো সেলটো ভাল হয় কাৰণ কি আপোনাৰ দোকানত যাম ওকে সন্দেশমিতা আহিবা শিওৰ 100% and যি সকলে মানে কথাটো কৈছো আৰু আপোনালোকক শেয়াৰ কৰিছো তো মাৰ্কেটিং এজ এ পাৰ্ট অফ মাৰ্কেটিং স্ট্ৰেটেজি তেলকে হেতু ওয়্যাৰ কৰি লোৱাৰ পিছত ধুনিয়া হে তো মই হেতু মানে কেতিয়াবা মই পিন্ধো কিন্তু অনেস্টলি কম মোৰ কাৰণে এটো একটা লাক্সাৰি টাইপে হৈ যায় কি অবভিয়াসলি মই যেতে ভাল অকেজনত যাব মেখেলা চাদৰে পিন্ধি যাও খালি মই আপলোড কৰা নহয় যেতে মই ভাল এটা অনুষ্ঠানত গৈছো মই 100% মই চাদৰ মেখেলা পিন্ধি যাও কুৰ্তা বিলাক ডেইলি ওয়্যাৰৰ কাৰণে মই বজাৰ সমাৰ গলে মই কুৰ্তাজ আদি পিন্ধি যাও বাকি ভাল অকেজন পাৰ্টি ওয়্যাৰ ক্যাজুয়াল ওয়্যাৰ বা কিবা থাকিলে মই তেনেকৈ পৰিধান কৰে এনেকুৱা নহয় যে মই নকৰো মই 100% কৰো কিন্তু কি হয় অসুবিধা হয় আৰু বেলেগো নহয় যিসকলৰ টাইম আছে বা ৰিসোৰ্স আছে তেওঁলোকে পাৰে যেহেতু আমাৰ ৰিসোৰ্সও কম তো মানে প্ৰতিদিনে এজুৰ নতুন পিন্ধা প্ৰবলেম হয় আৰু যেহেতু সেল পাৰপজত লৈছো তো এটা জেন্টস সেলসম্যানে ৰবামা যদি মই মেল হলো হেতেন তো মই কেনে মানে মেল সেলারসও মই দেখিছো অনলাইন লাইভ কৰে তো তেওঁলোকে তো আৰু পিন্ধিব নোৱাৰে ন তো সেলসম্যানশিপটো এটা বেলেগ এটা ঠাই আৰু এটা সেলসম্যানশিপটো এটা বেলেগ ঠাই আৰু ধৰক কাপোৰ দেখুৱাটো মোৰ কাম হল আপোনালোকক বেস্ট অফ বেস্ট কালেকশন কম দামত দিয়া যিবিলাক আপোনালোকে ডেইলি ওয়্যাৰ ক্যাজুয়াল ওয়্যাৰ ডেইলি ওয়্যাৰ মানে কি ডেইলি তো কোনো মেখেলা চাদৰ পিন্ধিব মানে নাপাব ন কাৰণ কি অফিসত গলেতো আজিকালি অফিসত স্কুল কলেজতো কুৰ্তায়ে কৰি দিছে ষ্টিল যিখিনি সময়ত আপোনাক লাগে আজিকালি ৰিপিট কৰিব নিবিচাৰে ডিজাইনস নতুন বিচাৰে যেনেকৈ চাওক টস কটন এটা খুব ধুনিয়া নতুন ডিজাইন আহিছে এইটো নুনি কটনৰ ডিজাইন হয় টস কটনত আহিছে প্ৰাইস 1650 হয় লাইভত আপোনালোকে মাত্ৰ 1480 টকা লব পাৰিব মাত্ৰ 1480 টকাত এইটো লব পাৰিব এনেকুৱা তো মোৰ কাম হল আপোনালোকক বেস্ট অফ বেস্ট কালেকশন দিয়া মই পিন্ধি ওয়্যাৰ কৰি দেখুৱাইছো দেখুৱা নাই হেতু মোৰ এটা ধৰক পাৰ্সোনাল চয়েস অফ মাৰ্কেটিং স্ট্ৰেটেজি হয় সো মেসেজ কৰিছিল আঙ্কেল এজনে হেতু কাৰণে মই ক্লিয়াৰ কৰি দিলো তেও যদি লাইভটো চাই গম পাব মই তেও ৰিপ্লাই কৰা নাই কিন্তু মই কথাটো কলো যে wearing your own collection to show and create the demand হেতু এটা বেলেগ কথা ডিমান্ড ক্ৰিয়েট কৰিব নিজে পিন্ধি দেখুৱাইছে আৰু পাৰ্সোনালি জেনুইনলি আমাৰ এটা সব বস্তু জেনুইন পাব মানে মই এটোই কৈছো যেনেকৈ নুনি কটন খিনি এৰি কটন খিনি এইটোৰে কিমানটা কপি ওলাইছে জানেনে
এইটো ডিজাইনত বহুত কেইটা কপি ওলাই গৈছে তো আমাৰ তাত জেনুইন পাব বিশ্বাস কৰিব বিচাৰ যদি নহয় আপোনালোকে দোকানত আহি চাব পাৰে নুনি কটন খিনি একদম জেনুইন কোৱালিটি ডুপ্লিকেট আমি নাৰাখোৱে তো মোৰ ক্ষেত্ৰত বোৱনী বিলাকৰো প্ৰবলেম হৈ যায় কাৰণ মানে কৈছে ইমান সেলাৰ্স দেখিছো আপুনি ইমান পাৰফেক্ট সব বস্তু বিচাৰে তেনেকে কেনেকে হ'ব সো মানে সেলাৰ্স ৰবা মামা বোৱনী বিলাকৰো মানে আপত্তি যে আপুনি ইমান পাৰফেক্ট বিচাৰে ইমান পাৰফেক্ট কেনেকৈ পাব সো মই মানে বস্তুটো যিমান পাৰো গ্ৰাহকক ভাল বস্তু দিব চেষ্টা কৰো আৰু ধৰক এনেকুৱা নহয় যে কোনোবাক দেখি কম্পিটিশনত মই দাম কমাই দিম কিবা দিম নহয় তেনেকুৱা একো নহয় মই কাৰো মানে তেনেকে লাইভ নৰমালি নাচাও বেলেগৰ বা কম্পিটিশনত একো দাম চাম কমাই সেইটো মোৰ ষ্ট্ৰেটেজি নহয় আৰু কোনোবাই দিলেও মই নিদিও কাৰণ কি মোৰ জেনুইন প্ৰাইস গোটেই সিজনত একে থাকিব তো এতিয়া আজিলৈ আহো সকলোকে থ্যাংক ইউ এভৰিवन সকলোকে গুড নাইট শুভৰাত্ৰি আৰু লগ পাম নেক্সট লাইভত তেতিয়ালৈকে সকলোৱে ভালে থাকক ভাল থাকক আৰু নতুন দোকান অতি সোনকালে কৰি আছো ষ্টাৰ্ট কাম চলি আছে তাত আপডেটছ মই দি থাকিম নেক্সট এটা লাইভ মই দোকানৰ কাম ষ্টাৰ্ট হলে তাৰ পৰা মই এটা লাইভ আপোনালোকক দিম আৰু নতুন দোকানত নতুন কালেকচন আৰু নতুন অফাৰ থাকিব ওকে তো এতিয়ালৈকে সামৰিছো ধন্যবাদ বহুত ধন্যবাদ গুড নাইট